পুৱতি তৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰম'ত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ বেদক দেউতাকে কৈ আছিল, মই মোৰ জীৱনটোক লৈ বহুত ধেমালি কৰিলোঁ, এতিয়া আৰু মোৰ ধেমালি কৰাৰ ইচ্ছা নাই। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ জোনালীয়ে কৈ আছিল, তুমি মোক বেয়া নাপাবা। তেতিয়া আমি দেখিবলৈ পাইছোঁ জীৱে মাত দিছিল, মই বুজি পাইছোঁ মা, তুমি যে ডাঙৰ বাৰ ওপৰত খং কৰি আছা। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ পুলিচজনে ফোনত কৈ আছিল, মই ইন্সপেক্টৰ মৃণাল শৰ্মাই কৈছোঁ, জোনালী ফুকন আৰু তেওঁৰ পৰিয়ালে আপোনাৰ এগেইনষ্টত এটা কেছ দিছে। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ প্ৰজ্ঞাই কৈ আছিল, তহঁতৰ টেম্পাৰ ইয়াত নচলিব, ওলা ইয়াৰ পৰা, ওলা। তেতিয়া আমি দেখিবলৈ পাইছোঁ অনুৱে পিছৰ পৰা মাত দিছিল, প্ৰজ্ঞা। তেতিয়া আমি দেখিবলৈ পাইছোঁ প্ৰজ্ঞাই ঘূৰি চাইছিল। চ' বন্ধু বান্ধৱীসকল, আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতি তৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।